নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ইকুহিপাঠলৈ। ইতিমধ্যে আমি হায়াৰ ছেকেণ্ডেৰী টেট পৰীক্ষাৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত নানান টপিক ৱাইজ ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ। আজি আমি লেচন 3ত আমি চেন্সাছ আছাম 2011 এই বিশেষ বিষয়টোৰ ওপৰত আমি এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ। ইয়াত সামগ্ৰিকভাৱে আমি সকলোখিনি তথ্য সন্নিৱিষ্ট কৰিব যত্ন কৰিছোঁ। এইটো প্ৰথম পেপাৰ 1ৰ জিঅ'গ্ৰাফী অফ আছাম পৰ্চনৰ অন্তিমটো বিষয় আৰু যথেষ্ট গুৰুত্বপূৰ্ণ। কেৱল HS টেট বুলিয়ে নহয়, যিকোনো তেনেধৰণৰ পৰীক্ষাৰ বাবে ই প্ৰয়োজনীয়। গতিকে আশা কৰোঁ আপোনালোক উপকৃত হ'ব। পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰিবলৈ। প্ৰথমতে চাওঁ যে চেন্সাছ 2011 অৰ্থাৎ 2011 চনত কণ্ডাক্ট কৰা যি চেন্সাছ আছিল, যি লোকপিয়ল আছিল, সি হৈছে 15th ইণ্ডিয়ান চেন্সাছ, অৰ্থাৎ ভাৰতবৰ্ষৰ 15 সংখ্যক সি চেন্সাছ। আৰু এই লোকপিয়ল কণ্ডাক্ট কৰাৰ যি দায়িত্ব, সেই দায়িত্ব কাৰ ওপৰত অৰ্পণ কৰা থাকে? সেয়া অফিচ অফ দ্য ৰেজিষ্টাৰ জেনেৰেল এণ্ড চেন্সাছ কমিশ্যনাৰ ইণ্ডিয়াৰ ওপৰত। আৰু সেই বিশেষ কমিশ্যনাৰ, সেই বিশেষ অফিচটো কাৰ আণ্ডাৰত থাকে? মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত সেই বিশেষ অফিচটো থাকে। এতিয়া এই চেন্সাছ 2011 ইট ইজ দ্য ফাৰ্ষ্ট চেন্সাছ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, য'ত ইনফৰমেশ্যন কাষ্টৰ ওপৰত তাত ইনক্লুড কৰা আছে। আৰু সেইবাবে এই চেন্সাছক ছ'চিঅ' ইকনমিক এণ্ড কাষ্ট চেন্সাছ 2011 বুলি এই বিশেষ নামাকৰণ তাত কৰা হৈছে। আৰু ইয়াৰ পূৰ্বে 1931 চনত ব্ৰিটিছ ৰাজ অৰ্থাৎ ব্ৰিটিছ শাসনকাল চলি থাকোঁতেই লাষ্ট কাষ্টৰ ওপৰত তথ্য সন্নিৱিষ্ট কৰা হৈছিল। এতিয়া এই চেন্সাছৰ আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ চেন্সাছ হৈছে যে ইট ইজ দ্য ফাৰ্ষ্ট এভাৰ জইণ্ট চেন্সাছ অফ এৰিয়াছ এলং দ্য বৰ্ডাৰ অফ ইণ্ডিয়া এণ্ড বাংলাদেশ, অৰ্থাৎ ভাৰতবৰ্ষৰ বাংলাদেশৰ মাজৰ যি সীমাৱৰ্তী এলেকাসমূহ, তাত প্ৰথমবাৰৰ বাবে এটা জইণ্ট চেন্সাছ সংঘটিত হৈছে। আৰু এই চেন্সাছ ডাটাবোৰৰ লগতে যি NPR অৰ্থাৎ নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰৰ প্ৰস্তুতকৰণৰ যি কাম বৰ্তমান চলি আছে, সেই NPR বাবেও বিভিন্ন ধৰণৰ ইনফৰমেশ্যন সংগ্ৰহ কৰা হৈছে আৰু আধাৰ নাম্বাৰৰ জৰিয়তে বেছ কৰি সেইখিনি কালেক্ট কৰা হৈছে। আৰু বৰ্তমানৰ ৰেজিষ্টাৰ জেনেৰেল এণ্ড চেন্সাছ কমিশ্যনাৰ অফ ইণ্ডিয়া কোন? তেওঁ হৈছে বিবেক যোশী। নেক্সট চাওঁ অসমৰ বিষয়ে। এতিয়া সকলোৱে জানো, আমি সৰুৰে পৰা এইটো তথ্যই পাই আহিছোঁ 2011 চনৰ চেন্সাছ অনুসৰি, যে ভাৰতবৰ্ষৰ এই উত্তৰ পূব প্ৰান্তৰ যি ৰাজ্য অসমৰ মুঠ মাটিকালি কিমান? ৭৮,৪38 স্কোৱাৰ কিলোমিটাৰ, 38 বৰ্গ কিলোমিটাৰ। আৰু ইয়াৰে 98.4% সি গ্ৰাম্যাঞ্চলত বিলং কৰে। আৰু যদি জনসংখ্যাৰ তথ্য আমি চাব যাওঁ, তেতিয়াহ'লে অসমৰ জনসংখ্যা হৈছে 312.05 লাখ বা 3.12 crore। আৰু ইয়াৰে 159.39 লাখ হৈছে পুৰুষ আৰু 152.66 লাখ হৈছে মহিলা। আৰু সমগ্ৰ যি জনসংখ্যা, সেই সমগ্ৰ জনবসতিৰ ভিতৰত 86% পপুলেশ্যনে গ্ৰাম্যাঞ্চলত বাস কৰে, আনহাতে 14% পপুলেশ্যনে আৰবান এৰিয়া বা নগৰ অঞ্চলত বাস কৰে। আৰু অসমৰ যি গ্ৰাম্যাঞ্চলৰ যি বাস কৰা লোকৰ পাৰ্চেণ্টেজ, সি অল ইণ্ডিয়া এভাৰেজতকৈ যথেষ্ট বেছি। যদি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আমি গ্ৰাম্যাঞ্চলত বাস কৰা লোকৰ শতাংশ হিচাপ চাওঁ, তেতিয়াহ'লে সেয়া হৈছে 69%, কিন্তু অসমৰ ক্ষেত্ৰত সি 86%। এতিয়া ডেকাডেল গ্ৰথ ৰেট বা যি প্ৰত্যেক 10 বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ নিৰ্ণয় কৰা হয়, সেই অনুসৰি 2001 পৰা 2011 চনৰ ভিতৰত এই 10 বছৰত এই অসমৰ যি পপুলেশ্যন, সি পাৰ্চেণ্টেজ ৱাইজত 17.07% বৃদ্ধি পালে। সি ভাৰতবৰ্ষৰ হিচাপত হৈছে 17.68%, গতিকে অসমৰ কিছু পৰিমাণে সেয়া কম। আৰু যদি জনসংখ্যাৰ ঘনত্ব যদি আমি চাব যাওঁ, তেতিয়াহ'লে অসমৰ প্ৰত্যেক বৰ্গ কিলোমিটাৰত 398 গৰাকী ব্যক্তিয়ে বসবাস কৰে। আৰু যদি নেশ্যনেল এভাৰেজ আমি চাব যাওঁ, সেই ক্ষেত্ৰত সেইটো হৈছে 368, অৰ্থাৎ অসমৰ পপুলেশ্যন ডেঞ্চিটি সমগ্ৰ দেশৰ তুলনাত কিছু বেছি। এতিয়া পপুলেশ্যন ট্ৰেণ্ড আমি যদি অসম আৰু ইণ্ডিয়া দুয়োটাৰ ক্ষেত্ৰত আমি চাব যাওঁ, তেতিয়াহ'লে 1901 চনৰ হিচাপত অসমৰ পপুলেশ্যন আছিল 33 লাখ, আনহাতে ভাৰতবৰ্ষৰ আছিল 2384 লাখ। আৰু 1911 চনত সি বৃদ্ধি পালে 38 লাখলৈ, অৰ্থাৎ অসমৰ জনসংখ্যা এই 10 বছৰত প্ৰায় 5 লাখ বৃদ্ধি পালে, আনহাতে ভাৰতবৰ্ষৰ ক্ষেত্ৰত সেয়া প্ৰায় 150 লাখ বৃদ্ধি হ'ল। এতিয়া সেই অনুসৰি যদি এই ক্ৰমটো যদি আমি ফ'ল' কৰোঁ, তেতিয়াহ'লে ইয়াত আমি দেখিম যে 2011 চনত শেষত অসমৰ জনসংখ্যা আহি সেই 1901 চনৰ 33ৰ পৰা 2011 চনত 312 লাখলৈ বৃদ্ধি পালে, অৰ্থাৎ প্ৰায় 110 বছৰত সামগ্ৰিকভাৱে যি জনসংখ্যা, সেই জনসংখ্যা প্ৰায় 280 লাখ বৃদ্ধি পালে। আৰু ইয়াত আমি পাৰ্চেণ্টেজ ডেকাডেল যি ভেৰিয়েশ্যন, অৰ্থাৎ যি প্ৰত্যেক 10 বছৰত বৃদ্ধিৰ শতাংশ হিচাপ, সেয়া আমি দিছোঁ। আৰু লগতে ইয়াত আমি ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন মানুহে বাস কৰে, সেই তথ্য ইয়াত উল্লেখ কৰা আছে। যদি আপোনালোকে এই তথ্যখিনি নোট কৰিব বিচাৰে, তেতিয়াহ'লে ইয়াতে ভিডিঅ'টো পজ কৰি আপোনালোকে সেইখিনি উল্লেখ কৰি ল'ব পাৰিব।
নেক্সট 2001 আৰু 2011ৰ যি লোকপিয়ল সেই লোকপিয়ল অনুসৰি অসমৰ পপুলেশ্যন বা জনসংখ্যাৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য আমি ইয়াত চাই ল'ব বিচাৰিছোঁ। প্ৰথমতে আমি চাওঁ জনসংখ্যা 2001ৰ চেঞ্চাছ অনুসৰি 267 লাখ থকাৰ বিপৰীতে 2011 চনত সি 312 লাখলৈ বৃদ্ধি পালে। এতিয়া দ্বিতীয়তে যদি আমি চাওঁ ডেকাডেল গ্ৰথ বা প্ৰত্যেক দশকত কিমান শতাংশ বৃদ্ধি হ'ল 18.92% 2001 চনত 1991 পৰা 2001 চনলৈ 18.92 বৃদ্ধি পাইছিল জনসংখ্যা, আনহাতে 2011 চনত সেয়া 17.1 2001ৰ পৰা 2011 চনলৈ 17.1% বৃদ্ধি হ'ল। অৰ্থাৎ 1991 পৰা 2001 চনৰ সেই দশকটোত বৃদ্ধিৰ যি শতাংশ হাৰ সেয়া 2001ৰ পৰা 2011তকৈ বেছি। এইটো কিছু পৰিমাণে আশাব্যঞ্জক খবৰ। এতিয়া ঘনত্বৰ তথ্য যদি চাব যাওঁ তেতিয়াহ'লে 340 জন ব্যক্তি প্ৰতি স্কোৱাৰ কিলোমিটাৰ থকাৰ বিপৰীতে 2011ত সেয়া 398লৈ বৃদ্ধি পালে। অৰ্থাৎ জনসংখ্যাৰ ঘনত্ব বৃদ্ধি পাই আহিছে। এতিয়া যদি ছেক্স ৰেচিঅ' আমি চাব যাওঁ সেই ছেক্স ৰেচিঅ' কি হিচাপত কাউণ্ট কৰা হয় প্ৰত্যেক 1000জন পুৰুষৰ বিপৰীতে কিমানগৰাকী নাৰী আছে সেই সংখ্যাৰ ওপৰত ভিত্তি কৰি সেই কম্পেৰিজনৰ ওপৰত ভিত্তি কৰি ছেক্স ৰেচিঅ' নিৰ্ণয় কৰা হয়। 2001 চনৰ লোকপিয়ল অনুসৰি 935 ছেক্স ৰেচিঅ' হোৱাৰ বিপৰীতে 2011 চনৰ হিচাপত 958 ই হৈছে ছেক্স ৰেচিঅ'। গতিকে ছেক্স ৰেচিঅ' বৃদ্ধি পাইছে। এখন ইকুৱেল ছ'চাইটিৰ বাবে এইটো এটা আশাব্যঞ্জক খবৰ। লিটাৰেচি যদি আমি চাব যাওঁ যি সাক্ষৰতাৰ হাৰ সেই সাক্ষৰতাৰ হাৰো 2001 চনৰ চেঞ্চাছত 63.25 থকাৰ বিপৰীতে 2011 চনত 72.19%লৈ বৃদ্ধি পালে। এইটো যথেষ্ট আশাব্যঞ্জক খবৰ। আনহাতে মেল আৰু ফিমেল উভয়ৰে যি সাক্ষৰতাৰ হাৰ সেয়া ইয়াত উল্লেখ কৰিছোঁ। আপোনালোকৰ যদি প্ৰয়োজন নোট কৰি ল'ব পাৰিব ইয়াৰ পৰা। ইয়াত ঠিক একেদৰে আমি নগৰ অঞ্চলত বাস কৰা লোকৰ পাৰ্চেণ্টেজ বৃদ্ধি আৰু গ্ৰাম্য অঞ্চলত বাস কৰা লোকৰ পাৰ্চেণ্টেজ বৃদ্ধিৰ হাৰ আমি ইয়াত উল্লেখ কৰি দিছোঁ। ইয়াত আমি চিডিউল কাষ্ট আৰু চিডিউল ট্ৰাইবৰ বিষয়ে উল্লেখ কৰিছোঁ। যদি এইখিনি ডাটা আপোনালোকৰ প্ৰয়োজন বুলি আপোনালোকে অনুভৱ কৰে তেতিয়াহ'লে ইয়াতে পজ কৰি ভিডিঅ'টো আপোনালোকে ডাটাখিনি নোট কৰি ল'ব পাৰিব। এতিয়া আমি 2011 চনৰ চেঞ্চাছৰ কেইটামান পাৰ্টিকুলাৰ ছুপাৰলেটিভ অসমৰ প্ৰেক্ষাপটত চাই ল'ব বিচাৰিছোঁ। টেবুলৰ এই কলমটোত আমি কি বিষয়ত সেই অধ্যয়ন আমি কৰিম সেয়া আমি ৰাখিছোঁ এইটো কলমত। আনহাতে ইয়াত সেই অনুসৰি আটাইতকৈ হায়েষ্ট ক'ত আছে আৰু আটাইতকৈ লৱেষ্ট ক'ত আছে সেয়া আমি এই দুটা কলমত ৰাখিছোঁ। প্ৰথমেই চাওঁ টোটেল পপুলেশ্যন অৰ্থাৎ জনবসতিৰ হিচাপত আটাইতকৈ হায়েষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট যিখন অসমৰ সেইখন হৈছে নগাঁও ডিষ্ট্ৰিক্ট। আনহাতে আটাইতকৈ লৱেষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্ট। 2011 চনৰ চেঞ্চাছ অনুসৰি এই গোটেইখিনি তথ্য। এতিয়া ৰুৰেল পপুলেশ্যন বা গ্ৰাম্যাঞ্চলৰ জনবসতি যদি চাওঁ সেইটো একেটা ট্ৰেণ্ডে মেইনটেইন হৈছে। তাত নগাঁৱত আটাইতকৈ বেছি আছে গ্ৰাম্যাঞ্চলত বাস কৰা লোক, আনহাতে ডিমা হাছাওত আটাইতকৈ কম আছে। আৰু যদি আৰবান পপুলেশ্যন বা চহৰ অঞ্চলত বাস কৰা লোকৰ যদি আমি এনালাইচিছ কৰোঁ তেতিয়াহ'লে অবভিয়াছলি কামৰূপ মেট্ৰ' তাত আটাইতকৈ বেছি সংখ্যক চহৰ অঞ্চলত বাস কৰা লোক আছে, আনহাতে বাক্সা ডিষ্ট্ৰিক্টত আটাইতকৈ কম চহৰ অঞ্চলত বাস কৰা লোক আছে। যদি আমি পপুলেশ্যন গ্ৰ'থ বা জনবসতি বৃদ্ধিৰ বা জনসংখ্যা বৃদ্ধিৰ যদি পাৰ্চেণ্টেজ ৱাইজ কেলকুলেশ্যন উলিয়াওঁ তেতিয়াহ'লে আটাইতকৈ বেছি জনবসতি পাৰ্চেণ্টেজ ৱাইজ হিচাপত বৃদ্ধি হৈছে ধুবুৰীত, আনহাতে আটাইতকৈ কম হৈছে কোকৰাঝাৰত। ধুবুৰীত এই হাৰ 24.44% হোৱাৰ বিপৰীতে কোকৰাঝাৰত পাৰ্চেণ্টেজ ৱাইজ যি জনসংখ্যা বৃদ্ধি তাৰ হাৰ মাত্ৰ 5.21%। যদি শিক্ষাৰ হাৰ আমি চাওঁ, যদি সাক্ষৰতাৰ হাৰ আমি ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ, কামৰূপ মেট্ৰ'ত আটাইতকৈ বেছি আছে সেয়া হৈছে 88.71, আনহাতে ধুবুৰী ডিষ্ট্ৰিক্টৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। যদি ছেক্স ৰেচিঅ' আমি চাব যাওঁ তেতিয়াহ'লে বাক্সা ডিষ্ট্ৰিক্টত প্ৰত্যেক 1000জন পুৰুষৰ বিপৰীতে 974 গৰাকী মহিলা থকাৰ বিপৰীতে ডিমা হাছাওত প্ৰত্যেক 1000জন পুৰুষৰ বিপৰীতে 932 গৰাকী মহিলা আছে। গতিকে বাক্সাত আটাইতকৈ বেছি ছেক্স ৰেচিঅ' আছে, আনহাতে ডিমা হাছাওত আটাইতকৈ কম ছেক্স ৰেচিঅ'। আৰু যদি পপুলেশ্যন ডেনচিটি আমি যাওঁ প্ৰত্যেক স্কোৱাৰ কিলোমিটাৰত কিমানজন ব্যক্তিয়ে বসবাস কৰি আছে সেইটো অবভিয়াছলি কামৰূপ মেট্ৰ' যিহেতু মহানগৰিক জীৱন, গতিকে 2010 জন ব্যক্তি প্ৰত্যেক স্কোৱাৰ কিলোমিটাৰত কামৰূপ মেট্ৰ'ত থকাৰ বিপৰীতে ডিমা হাছাওত মাত্ৰ 44 গৰাকী ব্যক্তিহে প্ৰত্যেক স্কোৱাৰ কিলোমিটাৰত বসবাস কৰি আছে। গতিকে নেক্সট শ্লাইডটোলৈ আমি যাব বিচাৰিছোঁ। এতিয়া আমি কেইখনমান মেপৰ জৰিয়তে এই পপুলেশ্যন ট্ৰেণ্ডটো আমি ডিছকাছ কৰিবলৈ যত্ন কৰিম। প্ৰথমতেই ইয়াত ডেনচিটি অফ পপুলেশ্যন 2011 চেঞ্চাছৰ অনুসৰি তাক দেখুৱাব বিচৰা হৈছে। প্ৰত্যেক স্কোৱাৰ কিলোমিটাৰত 1001 বা তাতকৈ অধিক সংখ্যক ব্যক্তি থাকিলে এইটো কালাৰেৰে বুজোৱা হৈছে, আৰু সেই অনুসৰি যিমানে তললৈ আহিছে কালাৰৰ ডেনচিটি তাকো ফেড কৰি লৈ যোৱা হৈছে। ইয়াত আমি লক্ষ্য কৰিছোঁ যে কামৰূপ মেট্ৰ'পলিটান আৰু ধুবুৰী এই দুখন ডিষ্ট্ৰিক্টতহে প্ৰত্যেক স্কোৱাৰ কিলোমিটাৰত 1001 জন বা তাতকৈ অধিক সংখ্যক লোকে বসবাস কৰি আছে। ঠিক সেইদৰে এই দ্বিতীয়খন যদি আমি মেপ চাওঁ তেতিয়াহ'লে ইয়াত আমি দেখিম যে গ্ৰ'থ ৰেট অফ পপুলেশ্যন জনসংখ্যাৰ বৃদ্ধি 2001 পৰা 2011লৈকে এই দশকটোত পাৰ্চেণ্টেজ ৱাইজত আটাইতকৈ ক'ত বৃদ্ধি পাইছে। যদি কালাৰ স্কিমটো ইয়াত উল্লেখ কৰা ধৰণে চাব পাৰিছোঁ 22.01% বা তাতকৈ যদি বেছি হয় তেতিয়াহ'লে এইটো কালাৰেৰে বুজোৱা হৈছে, আৰু ক্ৰমান্বয়ে সেই কালাৰ ফেড হৈ গৈছে যিমানে সেই পাৰ্চেণ্টেজ কমি আহিছে। এতিয়া ইয়াতো আমি লক্ষ্য কৰিছোঁ যে বহুকেইখন ডিষ্ট্ৰিক্টত 22.01%তকৈ অধিক সংখ্যক গ্ৰ'থ ৰেট পাৰ্চেণ্টেজ আছে, আৰু ইতিমধ্যে আমি উল্লেখ কৰা ধৰণে সেই গ্ৰ'থ ৰেট পাৰ্চেণ্টেজ ক'ত আটাইতকৈ বেছি অসমৰ পশ্চিম অঞ্চলত থকা জিলা ধুবুৰীত। এতিয়া এইখন পাৰ্টিকুলাৰ
মেপৰ জৰিয়তে অসমৰ লিটাৰেচিৰ ৰেটটো সাক্ষৰতাৰ হাৰটো আমি ইয়াত ডিছক্ৰাইব কৰিব বিচাৰিছোঁ সাক্ষৰতাৰ হাৰ 75.01 বা তাতকৈ ওপৰত যদি থাকে তেতিয়াহ'লে আমি এই কালাৰটোৱে বুজাব বিচাৰিছোঁ আৰু এই কালাৰ স্কিমটোৰ যিমানে তললৈ নামি আহিব সিমানেই সাক্ষৰতাৰ হাৰ কমি আহিব আৰু সেই অনুসৰি ইয়াত আমি দেখা পাইছোঁ পাৰ্টিকুলাৰ কেইখনমান ডিষ্ট্ৰিক্টত সাক্ষৰতাৰ হাৰ 75.01তকৈ অধিক আৰু আটাইতকৈ ক'ত বেছি সেইটো যদি আমি চাব যাওঁ তেতিয়াহ'লে সেই সাক্ষৰতাৰ আটাইতকৈ বেছি হ'ব কামৰূপ মেট্ৰপলিটানত ইতিমধ্যে আমি উল্লেখ কৰি আহিছোঁ আনহাতে আটাইতকৈ কম ক'ত সেইটো আমি উল্লেখ কৰি আহিছোঁ ধুবুৰীত যদি 65% বা তাতকৈ তলত হয় তেতিয়াহ'লে এই কালাৰটোৱে বুজোৱাৰ তাত এই মেপখনত সেয়া উল্লেখ আছে আৰু সেই অনুসৰি চিৰাং ধুবুৰী আৰু দৰং এই তিনিখন ডিষ্ট্ৰিক্টত 65%তকৈও কম সাক্ষৰতাৰ হাৰ আছে নেক্সট এই পাৰ্টিকুলাৰ মেপখনত ছেক্স ৰেচিঅ' বুজোৱা হৈছে 2011 লোকপিয়ল অনুসৰি যদি 960 বা তাতকৈ বেছি ছেক্স ৰেচিঅ' আছে ডিষ্ট্ৰিক্টত তেতিয়াহ'লে এইটো কালাৰ স্কিম আৰু যিমানে কমি আহিছে সিমানেই ফেড হৈ গৈছে এই কালাৰ স্কিমটো আৰু সেই অনুসৰি আটাইতকৈ বেছি ছেক্স ৰেচিঅ' কোনখন ডিষ্ট্ৰিক্টত আছে সেয়া ইয়াত আমি বাক্সা ডিষ্ট্ৰিক্ট ইতিমধ্যে পূৰ্বত উল্লেখ কৰি আহিছিলোঁ আৰু কেৱল বাক্সাই নহয় 960 বা তাতকৈ বেছি ছেক্স ৰেচিঅ' থকা ডিষ্ট্ৰিক্ট বহুকেইখন আছে আনহাতে 939 বা তাতকৈ তলত হ'লে তাক আমি হোৱাইট কালাৰটোৱে বুজাব বিচাৰিছিলোঁ পাৰ্টিকুলাৰ কেইখনমান ডিষ্ট্ৰিক্ট যেনে ডিমা হাছাও দৰং আৰু ইণ্টাৰেষ্টিংলি কামৰূপ মেট্ৰপলিটান সেইকেইখন ডিষ্ট্ৰিক্টৰ ছেক্স ৰেচিঅ'টো কম্পেৰিটিভলি যথেষ্ট কম নেক্সট ডিষ্ট্ৰিক্ট ৱাইজ ট্ৰেণ্ড কিছুমান আমি দেখাব বিচাৰিছোঁ প্ৰথমতে আমি চাওঁ পপুলেশ্যন লিটাৰেচি ৰেট তাৰপিছত আমি চাম পপুলেশ্যন গ্ৰ'থৰ বিষয়ে আৰু তাৰপিছত আমি ছেক্স ৰেচিঅ'ৰ ডেঞ্চিটি এইখিনি ডাটা কম্পেয়াৰ কৰিম আমি টপ 3 পজিশ্যনত কোন কোন ডিষ্ট্ৰিক্ট আছে সেয়া আমি এই ডিষ্ট্ৰিক্ট ৱাইজ ট্ৰেণ্ডটোত দেখাব বিচাৰিছোঁ এতিয়া প্ৰথমতে যদি আমি পপুলেশ্যনৰ তথ্য আমি চাওঁ ইতিমধ্যে উল্লেখ কৰা ধৰণে নগাঁও প্ৰথমত আছে দ্বিতীয়ত আছে ধুবুৰী আৰু তৃতীয়ত আছে শোণিতপুৰ যদি লিটাৰেচি ৰেট বা সাক্ষৰতাৰ হাৰ চাওঁ তেতিয়াহ'লে প্ৰথম পজিশ্যনত আছে কামৰূপ মেট্ৰ' ইতিমধ্যে উল্লেখ কৰিছোঁ দ্বিতীয়ত আছে যোৰহাট আৰু তৃতীয়ত আছে শিৱসাগৰ যদি পপুলেশ্যন গ্ৰ'থ বা জনসংখ্যা বৃদ্ধিৰ পাৰ্চেণ্টেজ ৱাইজ কেলকুলেশ্যন প্ৰত্যেক দশকত আমি চাওঁ তেতিয়াহ'লে প্ৰথমত আছে ধুবুৰী দ্বিতীয়ত আছে মৰিগাঁও আনহাতে তৃতীয়ত আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট যদি ছেক্স ৰেচিঅ' বা প্ৰত্যেক 1000জন পুৰুষৰ বিপৰীতে কিমানগৰাকী নাৰী আছে সেয়া আমি নিৰ্ণয় কৰিব যত্ন কৰোঁ প্ৰথমত আছে বাক্সা দ্বিতীয়ত আছে ওদালগুৰি আৰু তৃতীয়ত আছে চিৰাং ইণ্টাৰেষ্টিংলি সেই তিনিওখন ডিষ্ট্ৰিক্টেই বৰ্তমান যি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন তাৰ অন্তৰ্গত আৰু যদি ঘনত্বৰ হিচাপে আমি উলিয়াব যত্ন কৰোঁ তেতিয়াহ'লে কামৰূপ মেট্ৰ' তাতকৈ বেছি ঘনত্ব আছে 1313 জন তাৰ বিপৰীতে দ্বিতীয়ত আছে ধুবুৰী আৰু তৃতীয়ত আছে বৰপেটা এতিয়া আৰু কেইটামান তেনেকুৱা ট্ৰেণ্ড আমি চাই ল'ব বিচাৰিছোঁ প্ৰথমতে চাওঁ পপুলেশ্যন আটাইতকৈ কম ক'ত আছে এইটো বটমৰ পৰা অৰ্থাৎ তলৰ পৰা আটাইতকৈ কম আছে ডিমা হাছাওত তাৰপিছত আছে চিৰাং আৰু তাৰপিছত আছে হাইলাকান্দি লিটাৰেচি ৰেট আটাইতকৈ কম অসমৰ ভিতৰত ধুবুৰী ডিষ্ট্ৰিক্টত দ্বিতীয়ত আছে দৰং কম আৰু তৃতীয়ত আছে চিৰাং যদি পপুলেশ্যন গ্ৰ'থটো চাওঁ আটাইতকৈ কম পপুলেশ্যন ক'ত বাঢ়িছে পাৰ্চেণ্টেজ ৱাইজত তেতিয়াহ'লে কোকৰাঝাৰ দ্বিতীয়ত আছে যোৰহাট আৰু তৃতীয়ত আছে শিৱসাগৰ যদি আমি সেই একেই ছেক্স ৰেচিঅ'ৰ ডেঞ্চিটি ডাটাও যদি আমি তলৰ পৰা চাব যত্ন কৰোঁ আটাইতকৈ কম ছেক্স ৰেচিঅ' কোনখন ডিষ্ট্ৰিক্টত ডিমা হাছাও তাৰপিছত আছে কামৰূপ মেট্ৰ' আৰু তাৰপিছত আছে বৰপেটা আৰু যদি আমি ঘনত্ব চাওঁ তেতিয়াহ'লে ডিমা হাছাওত আটাইতকৈ কম ঘনত্বৰ দ্বিতীয়ত আছে কাৰ্বি আংলং আৰু তৃতীয়ত আছে ধেমাজি এতিয়া 2011ৰ জনসংখ্যাৰ চেঞ্চাছ অনুসৰি জনসংখ্যাৰ লোকপিয়ল অনুসৰি চেঞ্চাছ ডিৰেক্টৰেট অফ আছামে হাইলাইট কৰা কেইটামান তথ্য আমি সমগ্ৰ দেশৰ ভিত্তিত অসমৰ পজিশ্যন ৱাইজ চাব বিচাৰিছোঁ 1971ৰ পৰা 2011 চনলৈকে এই পাৰ্টিকুলাৰ 40 বছৰৰ সময়খিনিত অসমত জনসংখ্যা বৃদ্ধিৰ যি হাৰ সেয়া হৈছে 113.12 আনহাতে এই একেখিনি সময়তে সমগ্ৰ দেশৰ পৰ্যায়ত সেই পাৰ্চেণ্টেজ বৃদ্ধি হৈছে 120.77 এতিয়া জনসংখ্যাৰ হিচাপত পপুলেশ্যন চাইজৰ হিচাপত ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যসমূহৰ ভিতৰত অসমে 14 সংখ্যক পজিশ্যন অকুপাই কৰি আছে যদি ডেঞ্চিটিৰ ফালৰ পৰা চাব যাওঁ পপুলেশ্যন ডেঞ্চিটিৰ ফালৰ পৰা তেতিয়াহ'লে অসমৰ ৰেংক হৈছে 15th যদি ছেক্স ৰেচিঅ' ৱাইজ চাব যাওঁ অসমৰ যি ৰেংক সেয়া হৈছে 15th আৰু যদি লিটাৰেচি বা সাক্ষৰতাৰ ফালৰ পৰা চাব যাওঁ 2011ৰ লোকপিয়ল অনুসৰি অসমৰ ৰেংক হৈছে 26th এই ৰেংক বৰ্তমান যথেষ্ট উন্নত হৈছে কিন্তু এইখিনি 2011ৰ চেঞ্চাছ আৰু যিহেতু পৰীক্ষাত 2011 চেঞ্চাছৰ বিষয়ে সুধিব গতিকে আমি এই তথ্যখিনি ইয়াত উল্লেখ কৰি দিছোঁ এইবাৰ আমি চাব বিচাৰিছোঁ বাৰ্থ ৰেট ডেথ ৰেট TFR আৰু IMR ৰ তথ্যাৱলীসমূহৰ বিষয়ে প্ৰথমতেই 2012 চনত ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই আগবঢ়োৱা তথ্য অনুসৰি প্ৰত্যেক 1000 পপুলেশ্যনত অসমৰ ক্ষেত্ৰত বাৰ্থ ৰেট হৈছে 22.5 আৰু মৃত্যুৰ হাৰ হৈছে 7.9 মনত ৰখা উচিত বাৰ্থ ৰেট আৰু ডেথ ৰেট সেয়া পাৰ 1000 পপুলেশ্যনৰ এগেইনষ্টত কেলকুলেট কৰা হয় আৰু সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত 21.6 আৰু 7.0 সেইটো হৈছে এই বাৰ্থ ৰেট আৰু ডেথ ৰেট সেয়া ভাৰতৰ প্ৰেক্ষাপটত অসমৰ প্ৰেক্ষাপটত সেয়া দুইটা ক্ষেত্ৰতে কিছু বেছি এতিয়া 2016 চনত প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ ক্ষেত্ৰত TFR যি টোটেল ফাৰ্টিলিটি ৰেট সেয়া হৈছে 2.3 আনহাতে যি ৰিপ্লেচমেণ্ট লেভেল ফাৰ্টিলিটি তাৰ টাৰ্গেট সেয়া হৈছে 2.1 গতিকে অসমে এতিয়াও সেই টাৰ্গেট সি অধিকাৰ কৰিবলৈ সি লাভ কৰিবলৈ সক্ষম হোৱা নাই আনহাতে যি ইনফেণ্ট মৰ্টেলিটি ৰেট যাক IMR বুলি কোৱা হয় 2016 চনত আগবঢ়োৱা তথ্য অনুসৰি অসমৰ ক্ষেত্ৰত সেয়া হৈছে 44 আৰু অল ইণ্ডিয়া লেভেলত সি হৈছে 33 আৰু এইটোৱে বুজাইছে যে সেই
পাৰ্টিকুলাৰ হেল্থ কেয়াৰ ছেক্টৰটোত অসমে যথেষ্ট ইম্প্ৰুভমেণ্ট কৰাৰ স্ক'প এতিয়াও আছে গতিকে ইমানখিনিৰে আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ 2011 চনৰ চেঞ্চাছৰ যিসমূহ তথ্য সেই তথ্যসমূহ আমি সম্পূৰ্ণৰূপে সন্নিৱিষ্ট কৰিব যত্ন কৰিছোঁ আশা কৰোঁ আপোনালোক উপকৃত হ'ব অনুগ্ৰহ কৰি আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু হাই ছেকেণ্ডেৰী টেট তথা এনে আপকামিং যিসমূহ এক্সাম সেইসমূহৰ উপকৃত হ'ব পৰাকৈ তথ্যাৱলী সন্নিৱিষ্ট কৰি এনেধৰণৰ ভিডিঅ' ভৱিষ্যতেও লাভ কৰি থাকিবৰ বাবে ষ্টে টিউন থেংক ইউ